নমস্কাৰ ধুনিয়া ৰিলছ আপোনালোকৰ বাবে এইযোৰ হৈছে কটননি খুবেই ধুনিয়া যোৰা ইয়াতে কালাৰটো হ'ব ডাৰ্ক মেৰুন আৰু ইয়াতে অকল হোৱাইটৰ ফুলবোৰ কৰা হৈছে খুব ধুনিয়াকৈ খুবেই ধুনিয়া এই কাপোৰটো আপোনালোকে ৰেডি টু কৰি ল'ব পাৰিব 2300 টকা আৰু এইযোৰো খুব ধুনিয়া হ'ব ইয়াতে গুণা আৰু সূতা ফুলত খুবেই ধুনিয়াকৈ কৰা হৈছে এখন হ'ব মেখেলাখন আৰু সাইড পাৰি থাকিব এনেকৈ এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব ৰেডি টু কৰি 2300 rupees আৰু এইযোৰো হ'ব খুবেই ধুনিয়া ডাৰ্ক মেৰুনত হ'ব ইয়াতে অৰেঞ্জ আৰু সিলভাৰ গুণাত খুব ধুনিয়াকৈ কৰা হৈছে ফুলবোৰ মাজে মাজে এনেকৈ সৰু সৰু বুটা থাকিব চাদৰৰ এখন হ'ব মেখেলাখন আৰু সাইড পাৰি থাকিব এনেকৈ এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে ৰেডি টু কৰি 2300 টকা আৰু এইযোৰ হৈছে খুবেই ধুনিয়া কটন নুনিত ইয়াতে গ্ৰে কালাৰ এজ কালাৰ আৰু সিলভাৰ গুণাত খুব ধুনিয়াকৈ কৰা হৈছে ফুলবোৰ কাপোৰযোৰ কালাৰটো হ'ব লাইট পাৰ্পল একিটা হ'ব সাইড পটি আৰু মেখেলাখন হ'ব এখন এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 2300 টকা 2300 টকাত ধুনিয়াকৈ ল'ব পাৰিব এইযোৰ হ'ব খুবেই ধুনিয়া কটন নুনি ইয়াতে ডাৰ্ক ব্লু আৰু কপাৰ গুণাত খুব ধুনিয়াকৈ কৰা হৈছে চাদৰখনত আৰু মেখেলাখন হ'ব এখন হ'ব মেখেলাখন এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব ৰেডি টু কৰি 2300 টকা আৰু এইযোৰ হ'ব খুবেই ধুনিয়া কালাৰটো হ'ব পিচ কালাৰ টাইপ মেখেলাখন হ'ব এখন আৰু সাইড পাৰি থাকিব